আৰু ৰকেট কনষ্ট্ৰাকশ্যনলৈ স্বাগতম জনাইছোঁ। তো আজি আমি যিটো কাম দেখুৱাব গৈছোঁ, পাঠশালাৰ যিটো অভাৰব্ৰিজৰ কাষত যি বিল্ডিঙৰ কাম কৰি আছিলোঁ, তাতে এটা লিফ্টৰ কাম কৰি আছোঁ আমি। তো আপোনালোকক লিফ্টৰ কামৰ বিষয়ে দেখুৱাই আছোঁ। তো অলপ আগত আহক, লিফ্টটো দেখক। এনে আন তো আপোনালোকক লিফ্টৰ কামটো মই নিজে দেখুৱাই আছোঁ। তো দেখা পাইছে আমাৰ কামবিলাক কেনেকুৱা ষ্টাৰ্ট হৈছে, আমাৰ ফিনিচিংটো কেনেকুৱা হৈছে আপোনালোকে জনাব। এইটো আচলতে এটা পুৰণা বিল্ডিং আছিল, পুৰণা বিল্ডিঙৰ ছাদ কাটি পিনে লিফ্টৰ কাম কৰি আছোঁ। তো এখন G+3 বিল্ডিং হয়, এতিয়া লিফ্টটো একদম ওপৰলৈকে উঠিব। তো কামটো কেনেকুৱা হৈছে আপোনালোকে জনাব। আমি এনেকৈ প্লাইবোৰ্ডেৰে ফৰ্মা বনাই লৈছোঁ। আচলতে লিফ্টৰ কামটো অলপ কষ্ট নহয়, প্লাইবোৰ্ড ফৰ্মা দি বনাব লাগে। এনেকৈ আমাৰ কাম চলি আছে। দেখা পাইছে আমাৰ এনেকৈ ডাবুল জালি দি লিফ্টৰ কাম কৰা হৈছে। লিফ্টৰ ফিটনেছ মোটামুটি 7 ইঞ্চিমান আছে। তো বৰ্তমান কামখিনি কৰি থাকোঁ আমি। লিফ্টটো ক্লিয়াৰ হ'লে আপোনালোকক দেখুৱাম একবাৰ ভালকৈ। থেংক ইউ।